Hey guys, আধান পাকঘৰত আপোনালোকক আকৌ স্বাগতম কৰিছো। মই শংকৰ চৌধুৰী। আশা কৰো আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিব। তেনেহলে নতুন ভিডিঅ' নতুনভাৱে নতুন দিনৰ ষ্টাৰ্ট কৰিছো আৰু বলক ভিডিঅ'টো গোটেইটো চাওঁ আৰু মই আৰু আপোনালোকক আশা কৰো ভাল লাগিব বুলি ভিডিঅ' কৰি আছো। বলক গোটেইটো চাব কিন্তু স্কিপ নকৰি পেলাই চাব আৰু মোক আশীৰ্বাদ কৰিব মই যেনিবা আগবাঢ়ি যাওঁ। থেংক ইউ। Hey guys, মই আজি দিনটো বহুত হেৰিতে গৈছে কাৰণ বেলেগ গৰম লাগিছিলে ভাই কি ক'ম আৰু আপোনালোকক দেখাম ৰাতিপুৱা মানে আবেলি যেতিয়া কাপোৰ তুলিবলৈ যাম ৰে বাপ কি গৰম বনাইছো মগু দালি আৰু মিক্সড ভাজি আৰু ঘৰৰ বিন ব্ৰকলি ডানগুটিৰ গুটি সব দি পেলাই এটা ভাজি তো বদলি বনাইছে ভাপা হেৰি বৰালি মাছ তো মই এয়া সব যোগাৰ পাতি কৰিছো খানা বনাবলৈ। আপোনালোকৰ খবৰ কি কেনেকুৱা আছে? মই যেনেকৈ সদায় খানা বনাই থাকো সবৰ ফেমিলিত সেম হৈ থাকে। কোনোবা যদি মোৰ ভিডিঅ' দেখি পেলাই অকমান হেৰি হৈ এইবিলাকত ইণ্টাৰেষ্ট আহে তেতিয়া ভাল লাগিব। একচুৱেলি সব কাম ভাল, পৃথিৱীত কোনো কাম ওপৰত তলত নাই। মই এটা মতা মানুহৰ কাম কৰিছো বিয়াৰ আগতে, মই গোটেই লাইফ কাম কৰিছো, চাকৰি বিজনেছ এইবিলাক কৰিছো, হাফ লাইফ গোটেই লাইফ নকওঁ বাৰু। আৰু এতিয়া টোটেল হাউচ ৱাইফ মই।
ৰাতিপুৱা পৰা তো দুইটা কম্পেয়াৰ যেতিয়া কৰোঁ তেতিয়া দুটাই টাইপ অকল এটাই হাউচ ৱাইফৰ লাইফটো কনজেষ্টেড হৈ যায়গৈ আৰু ৱাৰ্কিং বয় বা ছোৱালীবিলাকৰ অকণমান ডিপ্ৰেশ্যন থাকিলেও মানে টেনশ্যন থাকিলেও ডিপ্ৰেশ্যন থাকিলেও অকণমান ফ্ৰীনেছ এটা থাকে মানে অপেননেছ এটা থাকে মানে কনজেষ্টেড লাইফ নহয় এতিয়া ফেমিলিৰ ভিতৰত থাকিলে মানে কনজেষ্টেড হৈ যায়গৈ সেয়া আৰু কিন্তু মই প্ৰতিটা ক্ষেত্ৰত এনজয় কৰোঁ লাইফক আগতেও এনজয় কৰিছিলোঁ এতিয়াও এনজয় কৰিছোঁ কেতিয়াবা অকণমান ডিপ্ৰেশ্যন হয় আকৌ হেৰি কৰোঁ আকৌ নিজক চাৰ্জ কৰোঁ আকৌ ষ্টাৰ্ট কৰোঁ প্ৰতিদিন ভগৱানৰ নাম লৈ পেলাই প্ৰতিদিন ভগৱানৰ নাম লওঁ আৰু কওঁ আকৌ এটা নতুন কামেই এইটো মোৰ প্ৰতিদিন এইটো নতুন কামেই মোৰ এইটো সেইকাৰণে হাঁহি হাঁহি চব কাম কৰি থাকোঁ আৰু কাকো একো নুবুজাওঁ আৰু মোৰ হাজবেণ্ডে বইল মাছ ভাজিছে চব হেলমেট লগাই কমেডি নহয় নি পুৰা কমেডি আৰু কি ক'ম পিছত মই ভাজি মেলি চব দিছোঁ সেয়া উস্তাদি দেখাইছিলে সৰিয়হৰ মাজত বিলাহী কেঁচা জলকীয়া তাৰপিছত ঢেৰ দি দিছে মানে জলকীয়া গুড়ি আৰু বিলাহীটো দিবই লাষ্টত মিঠাতেল আৰু ধনিয়া দি পেলাই ভালকৈ সানি ভাপাতে থৈ দিব আৰু একদম সহজ তো টিফিন পাৰ্টি খোলাৰ টাইমত বহুত দিগদাৰী হৈছিলে কিন্তু ইমান নেদেখালোঁ আপোনালোকক শ্বৰ্টকাট দেখালোঁ আশা কৰোঁ ভাল লাগিব আৰু এনেকুৱা খানা বনাই ঘৰত খাই চাব মোৰ যদি কোনো ডিছ খাই চাই পেলাই আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে প্লিজ মোক কমেণ্ট কৰিব প্লিজ শ্বেয়াৰ কৰিব প্লিজ লাইক এণ্ড টিপি দিব আৰু প্লিজ 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 লাইক কৰিব এটা মানুহে ইমান আপোনালোকে মানুহে চোৱা চবে মিলাই 100জন মানুহে এতিয়া বৰ্তমান ভিডিঅ' মোৰ ৰেগুলাৰ চায় কিন্তু কেলে লাইক নিদিয়া সেই কেলে প্লিজ লাইকটো টিপি দিবগৈ আৰু সেয়া ভিডিঅ'টো তেনেই চলি আছে হাউচ ৱাইফ কম মাদাৰহুড মই পুৰা এনজয় কৰিছোঁ মোৰ ল'ৰাৰ মুখখন দেখি মোৰ চব কষ্ট চব দুখ চব গুচি যায় মই জানো ইমান ভাল এটা ল'ৰা মোৰ কোনো দিগদাৰী নিদিয়ে কোনো অসুবিধা নিদিয়ে সদায় মানে গুড বয় আৰু ভগৱানে তাক ভাল ৰাখক আপোনালোকে চবেই মোৰ ল'ৰাক আশীৰ্বাদ দিব যেনিবা সি হেৰি হয় আৰু মইতো ভগৱানৰ কথাই চলি থাকোঁ ভগৱানৰ হাতেৰ পুতুল তো বেছি লেকচাৰ মাৰি দিছোঁকৈ লাগিছে মোৰ ইমান লেকচাৰ নামাৰি পেলাই আজিৰ ভিডিঅ'টো এনেকৈয়ে চলি যাব আপোনালোকে গোটেই ভিডিঅ'টো চাব আৰু এনেকুৱা য়ামি খানা চাবলৈ হ'লে আই ধান পাকঘৰক ফ'ল' কৰিব তেনেহ'লে ভিডিঅ'টো চাই থাকক কাপোৰ তুলিবলৈ আহিলোঁ বেলেগ গৰম পৰিছে আপোনাৰ ইয়াত গৰম আছেনে বাৰু একচুৱেলি আমাৰ নিচিনা ঘৰৰ মানুহে গৰম লাগিবই বেলেগ গৰম লাগিছে আৰু এয়া মই কাপোৰ তুলিছোঁ ছাতৰ ওপৰত গৰম আমাৰ গছবিলাক দেখিছেনে বিলাহী গছ চব একদম পৰি গৈছেগৈ ঢলি মলি পৰি গৈছেগৈ আৰু আপোনালোক চব ভালনে কেনেকুৱা খবৰ চবৰ
আজি এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে ভাল লাগি থাকিলে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু বেল আইকনটো টিপি দিব এতিয়া ডিউটি শেষ গোটেই দিনৰ ডিউটি অলমষ্ট শেষ হৈ গৈছে কাপোৰ চাপোৰ তুলিলোঁ আৰু বাকী কাপোৰ বৌয়ে তুলিব আৰু আজি ৰাতি কাম কৰিলে আজিৰ দিনটো ইয়াত শেষ হ'ব তেনেহ'লে আজি ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ আপোনালোকৰ লগত নতুন এটা ভিডিঅ' লৈ পেলাই আকৌ দেখা হ'ব আজিলৈ বাই বাই